বৰ্তমান টাইম হৈছে কিমান? বৰ্তমান টাইম হৈছে 10:30। তো কথাটো হ'ল এনেকুৱা, আগতে গুৱাহাটীত যেতিয়া কাম কৰি আছিলোঁ, আজি 2-3 বছৰে বাহিৰত থাকিলোঁ। তো মোৰ অভ্যাসটো হৈছে এনেকুৱা যে ৰাতিপুৱা মই ধৰিলোঁ 5টামান বজাতে সাৰি পাওঁ। এতিয়া মই ঘৰত আহিছোঁ, ঘৰত আহি কিনেওতো 5টাতে সাৰি পাম। কিন্তু মাহঁতে উঠে 6:30-7টা বজাত, আৰু মই হৈছোঁ সোনকালে উঠা মানুহ, মোৰ ভোকটো লাগে সোনকালে। আৰু মায়ে যেতিয়া টোপনিৰ পৰা উঠে, কাম চাম নকৰাকে বাচন ধোৱা, কাপোৰ ধোৱা বা গা ধোৱা, ঘৰ সাৰা, এইগিলা নকৰাকে মোকতো বস্তুটো ভাত আঞ্জা বনাই দিব নেকি? নেদেই না। তো মোৰ এনেকুৱা ভোক লাগে, মই পাগল হৈ যাওঁ। আৰু আজিতো সঁচাকে ভোকত থাকিব পৰা নাই, সেইকাৰণে মই ভাবছোঁ হোটেলত যাই কিনে হ'লেও চাহ একাপ খায়ও, কিনো ওচৰতে আছে। এতিয়া চকত যাব ওলোৱাৰ কাৰণে কৈছে বোলে নানান ধৰণৰ বজাৰ, মানে বহুত বজাৰ কৰিব লগা আছে। এতিয়া কি কৰিম, উপায়তো নাই, চকতটো এনেই যাব নে বজাৰ অবিহনে। তো সেইকাৰণে ধুনীয়াকৈ বস্তুখিনিও লিখি লৈছোঁ কি আনিব লাগে। আৰু মই আনলি ঘূৰি আকৌ মাৰ পচন্দও নহয়, মই বোলে আলু আনলি পচা আলু আনো, পিঁয়াজ আনলি বোলে পচা পিঁয়াজ আনো, সেইটোহে ভাল বস্তু আনে। বাৰু যি নহওক, মই এতিয়া যাওঁ অলপমান বজাৰখিনিও কৰোঁ, আৰু প্ৰথম চাহ একাপ খাই লওঁ, নহ'লে পাগল হৈ যাম চালা। তো ধুনীয়াকৈ মোবাইলত লিখি লৈ হৈছোঁ পাহৰি যোৱাৰ কাৰণে। এতিয়া বাছ বস্তুখিনি ললি হ'ল, ময়ো নলওঁ, সিয়ে দিব, বাছ ফেৰি থাকিলে হ'ল। দেখাত অলপমান হ'ব পাৰে, ইয়াতে বহুত বস্তু আছে, পূৰা হেঁচি ভৰাইছোঁ। প্ৰথম বজাৰখিনিয়ে কৰিলোঁ যাতে শান্তিত চাহখিনি খাব পাৰোঁ। তো চাহ খোৱা মোৰ এটাই জেগা, সেই লেঙেৰা চক, বংশৰ লেঙেৰা চকৰ এখন হোটেল আছে, য'ত নেকি কচুৰি মজা বনায়। কচুৰি খালোঁ, মিঠাই এটা খালোঁ, চাহ একাপ খালোঁ। আৰু এতিয়া এটা প্ৰমোচন কৰি দি আছোঁ, নন প্ৰফিট প্ৰমোচন। মানে আগফালে যে গোপালতনু চক, এইটো হৈছে বংশৰৰ লেঙেৰা চক। আৰু ইয়াতে মোৰ লগৰ ল'ৰা এটা, আমি একেলগৰে, ই দি আছে এতিয়া মাংসৰ দোকান। আৰু ইয়াৰে যদি কোনোবা আশে পাশে মানুহ যদি মোৰ ভিডিঅ' চাই আছে আৰু মাংস খাতে নাহিলে, ইয়াৰ পৰাহে নিবি। কাৰণ আমি বাহিৰা মানুহক বহুত ছাপোৰ্ট কৰিলোঁ, এতিয়া ই অসমীয়া ল'ৰা হিচাপত অসমীয়া মানুহ ছাপোৰ্ট কৰাটো একচুৱেলি আমাৰ দায়িত্ব। অ' মা, মা কি মাথাত বাকৰি মাৰি থাকা হে? মাংস আছে কিন্তু হেৰি নাপালোঁ, সেই নাপালোঁ আদা। হা, মাথাটো ধুইছিলোঁ বোলে। মাথা ধুলি আজিকালি কি কৰে গম পান নাই? আজিকালি মিচিং পায়, এনেকৈ মাথাত এনেকৈ বতাহ আহে শুকাই যায়। এইগিলা হৈছে আগৰ দিনৰ নিয়ম। মাথা ধোৱাৰ পাছত ধুনীয়াকৈ মেখেলা মাথাত পাকাই থৈ দিব নুশুকাক লাগি। তো অলপ মানুহ দেৰি নকৰাকৈ তাড়াতাড়িকৈ গাটো ধুইলোঁ, কাৰণ ইফালে মোক ভাতৰ কাঁহী আৰু মাংসৰ বাতি আটা বাঢ়ি মাতি আছে। তো সেই একে আগৰ নিচিনা মাংস, খালি অলপমান আজি জোল বনাব দিছোঁ। কাষত তেনি মোবাইলটো লগাই লৈছোঁ, যিটো মোৰ একেবাৰে বেয়া স্বভাৱ, মোবাইল চাই ভাত খাৱা। আৰু সেই আৰু সিদিনা মোক কোনোবা এটা সুধিছিল কি লগত বেলেগ একো নাই নেকি, মানে কি মাংস যদি থাকে, বহুতৰে এনেকুৱা স্বভাৱ আছে চাগে, মাংসৰ যদি আঞ্জা আছে তেতিয়াহ'লে লগত মোক ভাজা, পোৰা, কিবা চব্জি একোৱেই নালাগে মোক, বাছ মাংসৰ আঞ্জাখন আৰু ভাতখিনি হ'লি হ'ল। তো সেয়ে আৰু যিহেতুকে মাৰ হাতৰ আঞ্জা কেতিয়াওতো টেষ্টি নোহোৱা বুলি ক'ব নোৱাৰি না। আৰু অলপমান মায়ে বেলেগকৈ বনাওঁ, অমিতা দি কিবা দি। তো আজিও মজা হৈছে, লগ পাইছোঁ বেলেগ এটা ভিডিঅ'ত।